হয়, নমস্কাৰ, স্বাগতম জনাইছো। আজি দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। মই বৰ্তমান উপস্থিত আছো এটি ভোট গ্ৰহণ কেন্দ্ৰত। এই কেন্দ্ৰটি হৈছে শুৱালকুছি 61 নং মাটি পৰ্বত প্ৰাথমিক বিদ্যালয়। এই কেন্দ্ৰটোত 3টা ৱাৰ্ডৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। বৰ্তমান সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। মোৰ সতীৰ্থই সমগ্ৰ পৰিৱেশবিলাক দেখুৱাবলৈ চেষ্টা কৰি আছে। এয়া ভোট গ্ৰহণ কেন্দ্ৰটোৰ সমগ্ৰ শান্তিপূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছে মোৰ সতীৰ্থই। আমি পোনে পোনে এগৰাকী প্ৰাৰ্থীৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু তেওঁৰ পৰা জানিব বিচাৰিম তেওঁৰ মতামত। হয়, কি ক'ব? আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হৈছে, আপুনি কি? সুন্দৰভাৱে ভোট গ্ৰহণ চলি আছে 61 নং মাটি পৰ্বত প্ৰাথমিক বিদ্যালয়ত। মই পাৰ্টি হিচাপে মোৰ আওতাত যিবিলাক ক্ষমতা থাকে সেইবিলাক মই সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। হয়, ধন্যবাদ। আমি এগৰাকী প্ৰাৰ্থীৰ মনৰ কথা জানিবলৈ বিচাৰিলোঁ। তেওঁ ৰাইজৰ কাৰণে কি কামবিলাক কৰিব ওলাই আহিছে তেখেতক আমি পোনে পোনে আৰু কিছুমান ভোটাধিকাৰ ভোট দিবলৈ অহা ব্যক্তিৰ পৰা তেওঁলোকৰ মতামত জানিবলৈ বিচাৰিম। মই আন এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ। হয়, আপুনি আজি ভোটদান কৰিবলৈ আহিছে, কি ক'ব? নহয়, এতিয়া পঞ্চায়ত যিটো বৰ্তমানৰ পঞ্চায়ত ইলেকশ্যন চলি আছে, এইটো আমি ভোট দিবলৈ ওলাই আহিছোঁ। আমাৰ 10 নম্বৰ ৱাৰ্ড পৰে পূব শুৱালকুছি গাঁও পঞ্চায়তৰ। মানে গোটেই ৰাইজ ওলাই আহিছে, মানে দলে বলে ওলাই আহিছে। আৰু মই আহ্বান জনাম সমূহ যুৱ প্ৰজন্মক যাতে ভোট আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। হয়, আমি এগৰাকী ব্যক্তিৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ব্যক্তিৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ। আমি পোনে পোনে মোৰ সতীৰ্থে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে। এই শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। আমি আন এগৰাকী প্ৰাৰ্থীৰ ওচৰলৈ যাবলৈ বিচাৰিম। তেওঁৰ মনৰ কথা আমি জানিম। হয়, আপুনি এগৰাকী 10 নম্বৰ ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বী। কি ক'ব? ৰাইজৰ কাৰণে কি সেৱা আগবঢ়াব বিচাৰে? এতিয়া ৰাইজ দলে বলে যদি ওলাই আহি নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰে, গতিকে তেতিয়াহে আমি ৰাইজৰ কাৰণে আহি সেৱা আগবঢ়াবৰ কাৰণে সক্ষম হ'ম। হয়, ধন্যবাদ। আমি আন এগৰাকী প্ৰাৰ্থীৰ মনৰ কথা জানিলোঁ। পোনে পোনে আমাৰ ওচৰত আৰু এগৰাকী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী উপস্থিত আছে। আমি তেখেতৰ মনৰ কথা জানিব। হয়, আপুনি এগৰাকী আঞ্চলিক সদস্য পদৰ ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী। আপুনি ৰাইজক কি প্ৰতিশ্ৰুতি দিব বিচাৰে? ৰাইজক প্ৰতিশ্ৰুতি প্ৰথমতে মই এটা কথা বাৰে বাৰে কৈ আহিছোঁ যে মই এখন দুৰ্নীতিমুক্ত পঞ্চায়তৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে কোনো দুৰ্নীতি নহয়, যিখিনি চৰকাৰী ধন সেইখিনি যাতে সদব্যৱহাৰ হয়, সেইখিনি মই ৰাইজক প্ৰতিশ্ৰুতি দিম। হয়, আমি আঞ্চলিক সদস্যগৰাকীৰ মনৰ কথাখিনি গম পালোঁ। তেওঁ ৰাইজৰ কাৰণে কি ধৰণৰ কৰিব তেওঁ ব্যক্ত কৰিলে। আমি সমগ্ৰ পৰিৱেশটো সুন্দৰ শান্তিপূৰ্ণ পৰিৱেশটো মোৰ সতীৰ্থই আপোনালোকক দেখুৱাই আছে। এয়া শুৱালকুছি 61 নং মাটি পৰ্বত প্ৰাথমিক বিদ্যালয়ৰ ভোটদান কেন্দ্ৰৰ পৰিৱেশটো আমি দেখুৱাই আছোঁ। মোৰ সতীৰ্থই সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে।